Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আপোনালোকে সকলোৱে গম পাই চাগে যে আমাৰ অসমত এপিএসসি আন্ডাৰত ইন্সপেক্টৰ অফ স্কুলছ বা ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ্ছ আৰু ডেপুটি ডিৰেক্টৰ আন্ডাৰ আসাম এডুকেশ্যন সাৰ্ভিস এই ভ্যাকেন্সি গিটাত নিযুক্তিৰ কাৰণে এডভাৰটাইজ পাবলিছ হৈছিল আৰু সেই এডভাৰটাইজমেন্টৰ লগত সংগতি ৰাখি সেই ভ্যাকেন্সি গিটাৰ কাৰণে যি স্ক্ৰিনিং টেষ্ট হ'ব বা ৰিটেন টেষ্ট হ'ব তাৰ কাৰণে সিলেবাস পাবলিছ হৈছে। গতিকে যিসকলে সেই পোষ্ট গেটাৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে এই সিলেবাসখিনি চাই পেলাই প্ৰিপাৰেশ্যন চলাব পাৰিব আৰু আজিৰ ভিডিঅ'টিত এই সিলেবাসখিনি আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে ভৱিষ্যতে ইন্সপেক্টৰ অফ স্কুলছৰ এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই সিলেবাসখিনি কামত দিব এডভান্স প্ৰিপাৰেশ্যন কৰাৰ কাৰণে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ' শেষলৈকে চাব আৰু চেনেলটো যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। ইয়াত দেখিছে স্ক্ৰিনিং সিলেবাস স্ক্ৰিনিং টেষ্ট OMR বেস্ড অবজেক্টিভ টাইপ মাল্টিপল চয়েস কুৱেশ্যনছ ফৰ ৰিক্ৰুটমেণ্ট টু দ্য পোষ্ট অফ ইন্সপেক্টৰ অফ স্কুলছ ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডেপুটি ডিৰেক্টৰ আন্ডাৰ আসাম এডুকেশ্যন সাৰ্ভিস। এডভাৰটাইজমেণ্ট নম্বৰটো দিয়া আছে ইয়াতে 07/2025 ডেটেড 13 ফেব্ৰুৱাৰী 2025। সাবজেক্ট হৈছে জেনাৰেল ষ্টাডিজ আৰু ষ্টেণ্ডাৰ্ডটো হ'ব বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড বা বেচেলৰ ডিগ্ৰী লেভেলৰ সিলেবাস হ'ব আৰু ফুল মাৰ্কছ থাকিব 200, টাইম থাকিব 2 আৱাৰ্ছ। প্ৰথমতে আছে জেনাৰেল ইংলিছ, তাৰপিছত আছে কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জেনাৰেল এৱাৰনেছ, তাৰপিছত আছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধান, তাৰপিছত আছে জিঅ'গ্ৰাফি হিষ্ট্ৰী কালচাৰ অফ ইণ্ডিয়া এণ্ড আছাম, অসমৰ ভূগোল বুৰঞ্জী আৰু সংস্কৃতি, তাৰ লগতে আমাৰ ভাৰতৰ ভূগোল বুৰঞ্জী আৰু সংস্কৃতিও চাব লাগিব। নেক্সট আছে ছায়েন্স টেকনলজি নিউ ডিস্কভাৰিজ, বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু নতুনকৈ যিবিলাক আমাৰ সাইণ্টিফিক বা টেকনলজিকেল এডভান্সমেণ্ট হৈছে, যিবিলাক ডিস্কভাৰী হৈছে ইনভেনশ্যন হৈছে এইবিলাক আমি জানিব লাগিব। নেক্সট স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, খেলা ধূলা বা যুৱ কল্যাণৰ ক্ষেত্ৰত কি এক্টিভিটিজ বা পলিচিজ লৈছে চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে, আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল ইয়াতে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোটেইখিনি চাব লাগিব। তাৰ লগতে ভেৰিয়াছ পলিচিজ অফ ষ্টেটছ এণ্ড ইউনিয়ন, আমাৰ ৰাজ্যিক যিবিলাক পলিচি আছে স্পৰ্টছক লৈ পেলাই বা যুৱ কল্যাণক লৈ পেলাই ইউথ ৱেলফেয়াৰক লৈ পেলাই, আৰু কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি লৈছে সেয়াও চাব লাগিব। তাৰপিছত আছে বেচিক প্ৰিন্সিপল অফ মেনেজমেণ্টৰ যিবিলাক বেচিক প্ৰিন্সিপল থাকে, বেচিক ৰুলছ থাকে সেইবোৰ চাব লাগিব। নেক্সট বেচিক প্ৰিন্সিপল অফ ফাইনেন্স এণ্ড একাউণ্টছ, যিহেতু গভৰ্ণমেণ্ট অফিচাৰ তো ফাইনেন্স এণ্ড একাউণ্টছৰ বিষয়ে জানিব লাগিব, তো বেচিক প্ৰিন্সিপল অফ ফাইনেন্স এণ্ড একাউণ্টছো আছে। নেক্সট ছাৰ্ভিচ মেটাৰ, আমাৰ যিবিলাক ষ্টেট গভৰ্ণমেণ্টৰ ছাৰ্ভিচ ৰুলবিলাক আছে, ছাৰ্ভিচ মেটাৰবিলাক আছে সেইবিলাক জানিব লাগিব। নেক্সট এডুকেশ্যন পলিচি অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী, আমাৰ ভাৰতৰ যিবিলাক শিক্ষানীতি বা আমাৰ ৰাজ্যৰ শিক্ষানীতি, তাৰ লগতে আমাৰ বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষানীতি এইবিলাকৰ ওপৰতো প্ৰশ্ন আহিব। নেক্সট এপ্লিকেশ্যন অফ টেকনলজি ইন মডাৰ্ণ এডুকেশ্যন এজ পাৰ BEd চিলেবাছ, আমাৰ BEdত যিহেতু এখন পেপাৰ আছে ICT বুলি, তো আমি টেকনলজিটো মডাৰ্ণ এডুকেশ্যন চিষ্টেমত কেনেকৈ ইউজ কৰিম তাৰ ওপৰতো আহিব। তাৰপিছত আছে নেশ্যনেল এডুকেশ্যন পলিচি 2020, কণ্ট্ৰিবিউশ্যন অফ ৰিনাউন এডুকেশ্যনিষ্ট, বিখ্যাত শিক্ষাবিদসকলৰ অৱদান, ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্টছ স্কিমছ ইন দ্য এডুকেশ্যন ছেক্টৰ। তাৰপিছত পাৰ্ট বিত আছে বেচিক নলেজ অফ এডুকেশ্যনেল কমিশ্যন, আমাৰ যিবোৰ এডুকেশ্যনেল কমিশ্যন বহিছে টাইম টু টাইম। তাৰপিছত ছাকচেছ ইয়াত দিয়া আছে কি এডুকেশ্যন কমিশ্যন বা পলিচি আছে, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযান, ৰুচা, সৰ্বশিক্ষা অভিযান, আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম, সেৱা, এইবিলাকৰ বিষয়ে জানিব লাগিব। তাৰপিছত আছে বেচিক নলেজ অফ চেন্ট্ৰেল এক্টছ ৰুলছ লাইক RT Act, NCT, RTI Act, basic knowledge of on-state rules such as Assam Service Discipline and Appeal Rules 1964, Assam Civil Services Conduct Rules 1965, Assam Medical Attendance Rules 2008, Assam Services Pension Rules 1969, Leave Rules, FRN, SRs, etc. তো এইখিনি হৈছে আমাৰ ইন্সপেক্টৰ অফ স্কুলছৰ যি ৰিটেন এক্সাম হ'ব তাৰে কাৰণে সিলেবাস। গতিকে যিসকলে পৰীক্ষাটো দিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে APSC ৱেবছাইটত গৈ সিলেবাসটো পাব পাৰিব। আৰু যদি আপোনালোকৰ কাৰোবাৰ বিচাৰত অসুবিধা হয় মোক কমেণ্ট কৰি জনাব, মই শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ, নেক্সট ভিডিঅ'ত আৰু অন্য এটা বিষয় লৈ পেলাই আহিম। আজিলৈ এৰিছোঁ, থেংক ইউ।